আজি বৰ্তমান আমি যোনখন পৃথিৱীত জীয়াই আছোঁ, যিটো যুগত আমি জীয়াই আছোঁ, এই পৃথিৱীখন বহুতে জটিল হৈ পৰিছে, বহুতে ক্ৰিটিকেল হৈ পৰিছে। মানুহবোৰো বহুত জটিল হৈ পৰিছে। এটা টেকন'লজিকেল যুগত আমি জীয়াই আছোঁ, য'ত দৈনন্দিন জীৱনটো বহুত মেকানিকেল হৈ পৰিছে। সেইবাবে এই ছাবজেক্টটো, চাইক'লজি যোনটো ছাবজেক্ট, সেইটো বহুত ইণ্টাৰেষ্টিং হৈ পৰিছে। আৰু মই যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ছাবজেক্টটো বাছি পেলাই নিজৰ কলেজীয়া জীৱনটো আগবঢ়ায়, মই তেওঁলোকক বহুতে সন্মান কৰোঁ। আৰু কাৰণ এই বিষয়টোৰ ওপৰত যদি সৰুতে যদি জ্ঞান পোৱা যায়, তেনেহ'লে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে এইটো আটাইতকৈ এটা ভাল খবৰ হয়। কাৰণ আজিকালিৰ যুগটো, আৰু আজিকালিৰ যুগেই নহয়, এতিয়া যি আৰম্ভ হৈছে এইটো আৰু বহু যুগলৈ এইটো কণ্টিনিউ কৰিব। সেইবাবে এতিয়া আমি এই চাইক'লজি টপিকটোৰ ওপৰত ৰিচাৰ্চ কৰাটো বহুতেই ইম্পৰ্টেণ্ট হৈ গৈছে। কাৰণ কোন মানুহ কেনেকুৱা সেইটো বুজাটো বহুতে টান।